जोहार। सबसे पहले ये वीडियो के देख लो। আমার রাষ্ট্রপতি দ্রৌপদী মুর্মু ডাঙরে নিজে জনজাতিকরণ লৈ মেলি পেলাই বহি আছে। একেটা ভাৰতত তো আমিও আছো। ঝাৰখণ্ডত যদি পাব পাৰে, উৰিষ্যাত যদি পাব পাৰে, অন্য হেৰি যদি পাব পাৰে, কি অসমৰ এই অসমটো কি হেৰিত আছে নেকি? পাকিস্তানত আছে নেকি? নে কোনোবা চীনত আছে নেকি? নে আমেৰিকাত আছে নেকি? ভাৰতবৰ্ষৰ ভিতৰত আছে নে নাই? হা নে বেলেগত আছে, নে ওপৰ ফালে আছে, মংগলবাৰত আছে, নে কিবা কিবি আৰু ঢেৰ গ্ৰহ আছে যে সেইফালে আছে নেকি? তো অসমৰ ভিতৰতে থকা একেটা মানুহ কেনেকে নাপাব ৰে ভায়া? কি কারণে নাপাব, কি কারণে নিদিব? তার মানে স্পষ্ট কথা, আমাক ঘূৰাই পকাই মেলি পেলাই বগানৰ আচলতে নলা চাফা কৰিবৰ কাৰণে ৰাখিছে। আমাৰ ল'ৰা ছোৱালী কেতিয়াও পঢ়া শুনা কৰিব নালাগে, বগানৰ নলা চাফা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী কেতিয়াও ক্লাৰ্ক কৰিব নালাগে, মেনেজাৰ কৰিব নালাগে, বাবু কৰিব নালাগে। সিহঁতৰ আচলতে সিহঁতৰ মানে ৰণকৌশলবিলাক তেনেকুৱা। এতিয়া লাল চাপানি খুৱাই মেলি পেলাই আমাক পাহৰাব নালাগে। আমিও জানো লাল চাপানি এতিয়া বাটিত লওঁ আৰু আমি পিছফালে পেলাই দিওঁ, তাত নিমখ দি মেলি পেলাই আমি বেছি নাখাওঁ। থাকিব সহকাৰে কৈছো, চীনা ঠকি কৈছো। এই ফাঁকি চাটিৰ নিচিনা, এই নৰেন্দ্ৰ মোদীৰ নিচিনা ফাঁকি চাটি ছাপমান জিনিস চীনা ঠকি মেলি পেলাই কোৱা নাই। देखला, आसाम में बीजेपी 2016 में आए रहे और आसाम में बीजेपी सरकार के आने में आदिवासी मन कर हाथ रहे। कल की आसाम में बीजेपी आते साथ आदिवासी के एसटी और म्यादी पट्टा हुई जाए बोल के बोल रहे मोदी। लेकिन क्या हालत देला, आज 10 साल हो गया बीजेपी सरकार करावाला आसाम में। 10 साल में एसटी नहीं दिला। तो मैं विशेष कहे नहीं खोजा था, ये वीडियो पे इतना ज़्यादा शेयर करा हमने के गांव घर बस्ती कोटा आसाम में जितना है कोना कुछ ही सब जगह पहुंचा दो बोल के आसरा करा था। ये वीडियो के देख के जरूर कुछ तो सीखा पाए और बुझ पाए बोल के। धन्यवाद। जोहार।